নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ সো আজি ফাইনালি 21 ফেব্ৰুৱাৰী তাৰিখে এছএলসি 2025 ৰ কাৰণে মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ কাৰণে জেনাৰেল ম্যাথমেটিক্স পৰীক্ষাটো হৈ গল সো আজি এইটো ভিডিওত আমি ফুল জি মাৰ্কস আছে 90 মাৰ্কস তাৰ ভিতৰত 5 মাৰ্ক আছে 27 ফুল আমি 90 মাৰ্কসৰ সলিউশন এইটো ভিডিওতে কৰিম সো মোৰ ওচৰত যেটো সেট আছে এইটো সেট আছে ডি আৰু তোমালোকে জানা চাৰিটা সেট থাকে কিন্তু কোশ্চেন পেপাৰ একে থাকে জাস্ট কোশ্চেনৰ নাম্বাৰটো বেলেগ বেলেগ থাকে যে কোশ্চেন নম্বৰ 1 ত এটা প্ৰশ্ন কোশ্চেন নম্বৰ 9 ত এটা প্ৰশ্ন এনে ধৰণৰ সো ডি সেটটো মোৰ ওচৰত আছে এ বি সি যিমান প্ৰশ্নৰ লগত মিলিব তলত উঠি থাকিব যে ডি ৰ 1 নম্বৰ প্ৰশ্নৰ লগত সি ৰ ইমান নম্বৰ মিলিছে বি ৰ ইমান মিলিছে এ ৰ ইমান মিলিছে মই উঠাই দিম ঠিক আছে যাতে তোমালোকৰ দেখাত সুবিধা হয় সো আমি সকলোখিনি সলিউশন কৰিম তোমালোকে জাস্ট ভিডিওটো লাইক কৰি দিবা ঠিক আছে একেবাৰে কনসেপ্ট বিলাকও মই বুজাই দিম এমসিকিউ আৰু 2-3 নম্বৰৰ প্ৰশ্ন So মই জেৰক্স কৰি লৈ আহিছো কোশ্চেন পেপাৰটো আমাক ফাৰ্স্ট সেকশন 8 দিছে যে শুদ্ধ উত্তৰটো বাছি উলোৱা আমাক দিছে এই নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো সো 1 নম্বৰৰ পৰা আমি সমাধান কৰিম 1 নম্বৰ প্ৰশ্ন হৈছে যে যদি p of x 4x² + 2bx + 9 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা + বিটা 0 তেনেহলে b ৰ মান কিমান হ'ব আলফা আৰু বিটা 0 বুলি বিস্তাৰ নহলে b ৰ মান কিমান হ'ব গতিকে b ৰ মানো 0 হৈ যাব যেহেতু 0 কৈছে মানে 0 হৈ যাব ঠিক আছে কিয়নো তোমালোকে জানা কি যে আলফা + বিটা কৰিলে আমি কি পাম -c/a পাই যাও গতিকে আমাক যেহেতু আলফা + বিটা এটো 0 কৈছে গতিকে a ৰ মান ওলালেও 0 হ'ব b ৰ মান ওলালেও 0 হ'ব তোমালোকে চেক কৰিছা a ৰ মান কিমান আছে a ৰ মান আছে 4 আৰু b ৰ মান আছে কিমান 2b সো গতিকে 4 ইফালে আলফা + বিটাৰ মান হৈছে 0 0 বহাই দিছো 4 * 0 0 = 2b এটো পূৰণ হৈছে ইফালে হৰণ হ'ব 0 লগত জি হৰণ কৰা 0 হ'ব -b গতিকে যেটো ৰাহত কিয় গতিকে এটো 0 আহিব ঠিক আছে গতিকে -2 ইফালে আহিব গতিকে b যেটো 0 পাম 0 লগত 0 কৰিলে আমি 0 পাম এটো মনত ৰাখিবা গতিকে যেটো আমাক 0 দিছে গতিকে আনসাৰটো হৈ যাব অপচন ডি হৈ যাব 0 ঠিক আছে 2 নম্বৰ প্ৰশ্ন -49 -42 -35 সমান্তৰ প্ৰগতিৰ কোনটো পদ 0 হ'ব গতিকে কোনটো পদ 0 হ'ব আমাক সুধিছে অৰ্থাৎ a n = 0 সো গতিকে a এর সূত্র কি জানো আমি a n এর সূত্রটো জানো যে a + n - 1 * d = 0 হ'ব লাগে গতিকে a হৈছে প্ৰথম পদ আছে -49 n - 1 n এর মান আমাক ওলাব লাগে d কিমান অন্তৰ কিমান আছে 42 আৰু 49 এর মাজত 42 43 44 45 46 47 48 49 গতিকে 1 2 3 4 5 6 7 আছে গতিকে 7 আছে অন্তৰাল 7 হ'ব = 0 আমাক অপচন দিছে এইকিটা গতিকে চাও কিমান টাইম হয় নেক্সট গতিকে -49 সৰি ইয়াত প্লাস হ'ব প্লাসটো দিয়া নাই গতিকে n - 1 * 7 এটো -49 টো ইফালে গলে +49 হৈ গল এতিয়া n - 1 ইফালে থাকক আমি 7 টো ইফালে লৈ যাও অৰ্থাৎ এটো পূৰণ হৈ আছে ইফালে হৰণ হ'ব 7 7 যা 49 গতিকে n - 1 = 7 পাই গলো 7 * 7 7 7 49 গতিকে n এর মান পালো ইফালে -1 টো ইফালে গলে প্লাস হল গতিকে 7 আৰু 1 8 গতিকে 8 নম্বৰ টার্মটো হৈ যাব গতিকে 8 টার্ম 2 নম্বৰটো आंसर আহিব 8 টার্ম গতি অপচন সি হৈ যাব কারেক্ট উত্তৰ ঠিক আছে বুজি পালো 3 নম্বৰ প্ৰশ্ন দিছে যে চিত্ৰত ODC কিবা কিবি দিছে চিত্ৰ দিছে গতিকে আমি চিত্ৰ ডাইৰেক্ট চাই লম হৈ যাব এতিয়া মই ওলাব কি কৈছে যে এইটো 125 BOC 125 এটো দিয়া আছে এটো 70 এতিয়া কৈছে DOC কিমান DOC আৰু OAB ওলোৱা গতিকে DOC এটো আৰু OAB এটো আৰু এটো কিমান এটো আমাক ওলাব গৈছে সো আমি জানো এটো কি এটা সৰলৰেখা হৈ আছে সৰলৰেখা হলে কি 180 ডিগ্ৰী থাকে গতিকে এটো গোটে আছে 180 ডিগ্ৰী তাৰ পৰা 125 বিয়োগ কৰি দিয়া কিমান হয় গতি সৰলৰেখাৰ পৰা 180 পৰা এটো বিয়োগ কৰি দিম 125 বিয়োগ কৰি দিম কিমান আহে 55 পাই যাও গতি 55 পাই যাম এইখিনিৰ মান 55 কত আছে ইয়াত আছে আৰু আছে জানো নাই ঠিক অপচন বি হৈ যাব ঠিক আছে আৰু নেক্সট টু চাবা এইটোৰ মান তোমালোকে 55 পাই যাবা ঠিক আছে কাৰণ এইটো 70 হলে এইটো 70 হৈ যাব এইটো 125 গতি এইটো কি হ'ব 55 হ'ব 55 আৰু 70 কিমান হৈ যায় 125 হৈ যায় চাও 125 যোগ 55 কিমান হৈ যায় 5 5 10 1 5 আৰু 2 7 1 8 আৰু ইয়াত থাকিলে 1 গতি সৰি অকমান ভুল হৈ গল ঠিক আছে 125 আৰু 55 দিছো 70 আছে নহয় এটো 70 এটো 70 হ'ব 5 7 আৰু 2 9 1 গতি 195 থাকিলে ভুল হল নেকি এটো 55
এইটোও 55 ওলাব লাগিব ঠিক আছে গতিকে এইটো আমি পাই গৈছো অপশনটো যেহেতু এটা 55 পাইছো নিশ্চয়কৈ 55 আৰু নাই এইটোও 55 হ'ব তো এইটো পালো 55 এইটো কেনেকৈ ওলাম তোমালোকে চাবা এইটো 70 আছে এইটো অল্টাৰনেট এংগল গতিকে এইটো 70 হৈ যাব গতিকে 70 আমি এইটো তুলি বুঝি লওঁ 70 প্লাস এইটো 125 হলে এইটো সৰল ৰেখা হৈ আছে গতিকে এইটো কিমান হ'ব 55 হৈ গল আৰু এইটোৰ মান নাজানো এইটোৰ মান আমি ধৰি লওঁ x গতিকে এই তিনিটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ নেক্সট x ৰ মান লাগে 180 ডিগ্ৰী গতিকে 70 আৰু এইটো যোগ কৰিলে কিমান হয় 70 আৰু 50 হৈ যায় 120 আৰু 5 125 হৈ যায় গতিকে এইটো প্লাস হৈ আছে ইফালে আহিলে মাইনাস হ'ব গতিকে মাইনাস 125 এতিয়া 180 পৰা 125 গলে কিমান হয় 5 7 পৰা 2 গলে 5 গতিকে 55 ডিগ্ৰী পাওঁ দেখিছা এইটোৰ মান 55 পাই গলো গতিকে 55 পাইছে অপচন বি ইজ দা কারেক্ট आंसर এটা নেক্সট 4 নম্বৰটো আমি কৰিম 4 নম্বৰ প্ৰশ্ন দিছে যে PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব আমাক কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব আমাক ৰেশিওটো দিছে 5:7 গতিকে 5:7 যদি আমাক ৰেশিও দিছে আমি ডাইৰেক্ট দুটা যোগ কৰি দিম হৈ যাব গতিকে 5 আৰু 7 যোগ কৰিলে কিমান যায় 12 হৈ যায় 12 অপচন আছে গতিকে অপচন আছে অপচন সি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 12 অপচন সি 5 নম্বৰ প্ৰশ্ন দিছে যে এটো x এর মান এটো y এর মান এটো দিছে যে শীর্ষবিন্দু যুক্ত তিনিটা দিছে ত্রিভুজের কালি 6 বর্গ একক হলে x এর মান হবে গতিকে ত্রিভুজের কালি যদি 6 হয় তে x এর মান ওলাব গছে এরপর x এর মান এইটো x আছে এইটোৰ মান ওলাব গছে অপচন আছে 0 4 c6 d 9 সো আমি কৰিম কেনেকে তোমালোকে জানা যে আমি এনে কথা গিলে ত্রিভুজের কালিটা আমি কেনেকে লিখিব পাৰো গতিকে পাছৰ কাৰণে সলিউশনটো কৰিবা এটো শর্টকাট ন গতিকে শর্টকাটত কৰিবা আমি কালিৰ সূত্ৰটো হ'ব কি হাফ ইনটু হৈ যাব আমাৰ প্ৰথম আহিব x1 আহিব তাৰপিছত ব্ৰেকেটৰ ভিতৰত কি থাকিব y2 মাইনাস কি থাকিব y3 তাৰপিছত কি থাকিব তাৰপিছত হ'ব মাইনাস নে প্লাস গতিকে প্লাস হয় x1 হলে গতিকে এতিয়া হ'ব x2 ঠিক আছে এতিয়া আহিব y ৰ খেলা y কি হ'ব y প্ৰথম এইবাৰ 3 টো আহিব আগত তাৰপিছত y1 টো আহিব এইবাৰ নেক্সট x2 গল এতিয়া হ'ব x3 পিছত নেক্সট কি আহিব y3 গল এতিয়া কি আহিব y1 টো আহিব আৰু y মাইনাস y2 টো ইয়াত আহিব ঠিক আছে এইটো হৈছে কালি গতি কালি ইকুয়াল টু কিমান দি আছে কালি ইকুয়াল টু 6 দি আছে ইকুয়াল টু 6 আমাৰ হ'ব ঠিক আছে নেক্সট আমি কি কৰিম এই দুইটোক এইফালে তলত আছে ইফালে গলে ওপৰত হ'ব গতি 6 পূৰণ 2 12 হৈ যাব ইফালে ঠিক আছে গতিকে ইফালে হৈ যাব 12 এতে x1 কিমান আছে 3 আৰু y2 কিমান আছে y2 হৈছে এইটো 4 বিয়োগ y3 আছে 0 নেক্সট x2 কিমান আছে x2 আছে 3 এতিয়া y3 আছে 0 বিয়োগ y1 আছে কিমান y1 আছে 0 নেক্সট x3 আছে x আৰু y1 কিমান আছে y1 আছে 0 বিয়োগ y2 কিমান আছে y2 আছে 4 ঠিক আছে পাই গলো এতে নেক্সট 3 গতিকে 0 এটো ভ্যালু নাই গতিকে 3 4 গুণ ডাইৰেক্ট 12 লিখিলো যোগ 0 ডাইৰেক্ট 3 থাকিলে x * 4 4x থাকিলে = 12 এতিয়া কৰিলে 4x থাকে এইফালে 12 আৰু 13 3 যোগ কৰিলে কিমান হৈ যায় 15 টা ইফালে যাব গতি 15 ইফালে আহিলে কি হ'ব বিয়োগ হৈ যাব ঠিক আছে নেক্সট লাইনটো কি হ'ব নেক্সট লাইন হ'ব 4x = 12 পৰা 15 গলে -3 হৈ থাকিলে এতিয়া x = -3/4 x = -3/4 গতিকে x এর মান পাব লাগে -3/4 ইয়াত -3/4 অপশন নাই গতিকে আমাৰ ইয়াত কত ভুল আছে চেক কৰিব লাগিব গতিকে ইয়াত চাবা তোমালোকে 0 এটো কি পূৰণ হৈ আছে 3 ৰ লগত 0 ৰ লগত যিকোনো সংখ্যা বা যিকোনো সংখ্যাৰ লগত 0 পূৰণ হৈ থাকিলে কি হয় 0 হৈ যায় ইয়াত মই 3 দিছি ভুলতে গতিকে এইটো 0 হৈ যাব গতিকে এইটো 0 হলে কি অকল 12 থাকিব গতিকে এইটো আমি 3 যোগ কৰি 15 হৈছে গতিকে এইটো কি হ'ব 12 হ'ব 12 পৰা 12 গলে 0 থাকিব ঠিক আছে গতিকে 0 থাকিব গতিকে x এর মান লাগে 12 পৰা 12 গলে 0 গতিকে x এর মান লাগে 0 বাই এটো পূৰণ হৈ আছে ইফালে হলে হৰণ গতিকে 0 তলত যিকোনো সংখ্যা দিলে 0 হৈ যায় গতিকে x = 0 পাই যাম গতিকে x এর মান পাম আমি 0 পাছৰ 0 পাম আমি গতিকে অপচন এ হৈ যাব কারেক্ট ঠিক আছে পাছৰ 0 বুজি পাইছা এটা 6 নম্বৰ প্ৰশ্ন আছে যে the line segment joining the points of contact of two parallel tangents of a circle is an গতিকে আমি কৈছে যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ এটা বৃত্তৰ দুটা সমান্তৰাল স্পৰ্শকৰ বিন্দু সংযোগ ৰেখাখণ্ড হৈছে গতিকে দুটা সমান্তৰাল স্পৰ্শক হলে কি হয় দুডাল সমান্তৰাল স্পৰ্শক যদি হয় তাহলে এইটো স্পৰ্শ কৰিব এইটো স্পৰ্শ কৰিব গতিকে আমি যদি এইটো লগ লগাই দিও কি হবে এইটো ব্যাস ওলাব গতিকে বৃত্তটোৰ ব্যাস গতিকে অপচন বি ইজ দা কারেক্ট आंसर
ঠিক আছে বৃত্তটোৰ ব্যাস হ'ব 6 নম্বৰটো 7 নম্বৰ প্ৰশ্ন কৈছে যে যদি sin থিটা প্লাস cos থিটা যেগুলো √3 হয় তেন্তে তলৰ কোণটো শুদ্ধ হ'ব গতি sin থিটা প্লাস cos থিটা যেগুলো √3 হলে তলৰ কোণটো শুদ্ধ হ'ব এইটো দিছে অপচন সো গতিকে অপচন হ'ব আমাৰ অপচন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে সো কেনেকৈ কৰিলো মই তোমালোকক দেখাই দিও একেবাৰে সিম্পল মই স্টেপ বিলাক দেখাই দিছো যেহেতু সময় কম সময়ৰ ভিতৰত শেষ কৰিম সেই কাৰণে মই সিম্পল স্টেপ কৰি তোমালোকক ধুনিয়াকে দেখাই দিছো ঠিক আছে যেনেকৈ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 এইটো 1 মই বহাই দিছো ধুনিয়াকে ঠিক আছে গতিকে sin থিটা ডট মানে পূৰণ cos থিটা ইকুৱেল টু 1 ঠিক আছে কম সময়ত হৈ গল 7 নম্বৰটো এটা নেক্সট বুজি পাইছা 7 নম্বৰটো একবাৰ স্টেপ বাই স্টেপ তোমালোকে কৰিবা বুজি পাবা ধুনিয়াকে কৰাই দিছো এটো গল বি হৈ গল আমাৰ অপচনটো বুজি পাইছা 7 এর বি এটা নেক্সট 8 নম্বৰ প্ৰশ্ন দিছে যে তলৰ চিত্ৰত দিয়াৰ দৰে যদি x এ 7 y b 5 তেনে হলে x y কিমান গতিকে এইটো দিছে আমাক যে x এ হৈছে 7 তাৰপিছত y b হৈছে 5 এটা হৈছে x y কিমান x আৰু y অৰ্থাৎ এইটো গোটেই কিমান আছে আমি জানো যে এটা ত্ৰিভুজৰ ভিতৰতে সাৰ্কেল থাকে তাহলে তাৰ এই যেটো কোণ বনাব বা তিনি কোণ এটা থাকিব ইয়াৰ পৰা ইয়ালৈকে স্পৰ্শকলৈকে যিমান দূৰত্ব থাকিব ইয়াৰ পৰা ইমানলৈকে দূৰত্ব একে থাকিব গতিকে এইটো যদি 7 হৈছে গতিকে ইয়াৰ পৰা এইখিনিও 7 হ'ব x ও 7 হ'ব তেনেদৰে by যদি 5 তেনে হলে ay ও 5 হৈ যাব এতিয়া আমাৰ গোটেইটো খুদিছে গতিকে 5 আৰু 7 যোগ কৰিলে কিমান হৈ যায় 12 গতিকে 12 কত আছে অপচন সি উত্তৰটো হৈ যাব ঠিক আছে গতিকে 8 হৈ যাব অপচন সি 12 এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত কি হ'ব অপচন দিছে আমাক এইবিলাক সো গতিকে আমাক দিছে আয়তনৰ অনুপাত দিছে আৰু উচ্চতাৰ অনুপাত দিছে ঠিক আছে গতিকে 9 নম্বৰটোৰ কাৰণে সো বেলনৰ যেটো আয়তন আছে আয়তনৰ সূত্ৰ আমি কি জানো পাই r h ঠিক আছে ঠিক একেদৰে তাৰ অনুপাত দিছে গতিকে আমি ভাগ কৰি দিও ঠিক একেদৰে আমি শংকুৰ উচ্চতা কি জানো 1/3 পাই r স্কয়ার h গতিকে আমি বেলনৰ কাৰণে h1 বুলি ধৰিলো আৰু শংকুৰ কাৰণে h2 বুলি ধৰিলো গতিকে এইটো r1 এইটো r2 ঠিক আছে এতিয়া আমি ইয়াৰ যেটো উচ্চতা আছে আয়তনৰ উচ্চতা কিমান দিছে 9:8 অৰ্থাৎ 9/8 দিছে ঠিক আছে গতিকে আমি এতিয়া কৰি চাম এটো কৰি চালে কি হ'ব আমাৰ গতিকে ইয়াত কি কটা কৰি যায় পাই কটা কৰি যায় গল পাই কটা কৰি ঠিক আছে এতিয়া নেক্সট 1/3 আছে গতিকে তলত আছে এটো ওপৰত যাব গতিকে 3 আহিলে ওপৰত 3 আহাৰ পিছত ইয়াত r1/r2 আমি এনেকৈ লিখিব পাৰো r1/r2 ঠিক আছে ইয়াত স্কয়াৰ ইয়াত সৰি ইয়াত স্কয়াৰ দিব পাৰি থাকিলো পাই r স্কয়াৰ হৈছে বেলনৰ আয়তন গতিকে দুটাতে স্কয়াৰ আহিলে এতিয়া h1/h2 থাকিলে গতিকে h1/h2 কিমান আমাক h1 হৈছে বেলনৰ আৰু h2 হৈছে শংকুৰ গতিকে ইয়াৰ অনুপাত কিমান আছে 2:3 অৰ্থাৎ 2/3 হৈ যাব ইয়াৰ অনুপাতটো 2/3 গতিকে h1/h2 থাকিলে গতিকে 2/3 আমি লিখিব পাৰো = 9/8 এতিয়া 3 টো ওপৰত আছে এটো তলত আছে এটো কাটা গল গতিকে r স্কয়াৰ বাই এটো থাকিলে এটো আমি ইফালে লৈ যাম গতিকে r1/r2 হোল স্কয়াৰ = 2 টো ইফালে গলে 2 8 গুণ তলত যাব গতিকে 2 8 গুণ 16 আৰু ওপৰত 9 থাকিলে এতিয়া নেক্সট আমি কি কৰিম স্কয়াৰটো উঠাই দিও গতিকে r1/r2 স্কয়াৰটো উঠাই দিলে এইফালে আহিব ৰুট গতিকে 9/16 গতিকে r1/r2 = 9 এর রুট কিমান হৈ যায় 3 পূৰণ 3 কৰিলে 9 পাও 16 4 পূৰণ 4 কৰিলে 16 পাও গতিকে দুটা থাকিলে এটা বাহিৰত লিখো 3/4 হৈ যাব আমাৰ এইটো গতিকে আমি অনুপাতটো কি হ'ব 3:4 3:4 কত আছে এটো आंसर হ'ব 3:4 অপচন ডি হৈ যাব আমাৰ 9 নম্বৰটোৰ কাৰণে উত্তৰ ঠিক আছে বুজি পাইছা এনেদৰে কৰিব লাগে এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে যদি 11 12 14 14 15 17 19 20 21 তত্ত্বসমূহৰ পৰা 21 বাদ দিয়া হয় তেনেহলে নতুন তত্ত্বসমূহৰ মধ্যমাৰ হেৰাস হ'ব গতিকে কিমান % হেৰাস হ'ব বা কিমান হেৰাস হ'ব এটো খুদিছে সো এটা যদি বাদ দিয়া হয় 21 বাদ দিয়া হয় কিমানটা গুণ 1 2 3 4 5 6 7 8 9 9টা আছে গতিকে মধ্যমা মাজৰটো হ'ব গতিকে 1 2 3 4 5 এইটো হ'ব মধ্যমা এইফালে 4টা আছে এইফালে 4টা গতিকে এতিয়া 15 হ'ব লাগিছিল মধ্যমা কিন্তু আমাক 21 টো বাদ দিব কৈছে অৰ্থাৎ 21 টো নাই এতিয়া কেইটা আছে 1 2 3 4 5 6 7 8টা আছে গতিকে 8টা থাকিলে আমি কি কৰো মাজত দুটা লওঁ গতিকে এইফালে 3টা বাদ দিম এইফালে 3টা বাদ দিলে আমি মাজত 14 আৰু 15 থাকে গতিকে এই দুটা আমি এভারেজ লম অর্থাৎ 14 যোগ 15 বাই দুটা আছে গতি 2 কৰিম গতি 14 আৰু 15 যোগ কৰিলে 29/2 গতি ভাগ কৰি দিম 2 দি 29 ক 2 14 28 2 14 28 হলে 1 আহিলে 0.025 গুণ 10 গতি 14.5 পাই যাও আগত আছিল 15 এতে পাইছে 14.5 গতিকে কিমানৰ ডিফারেন্স আছে 0.5 হেৰাস পাইছে গতিকে 0.5 অপচন
সি হৈ যাব 10 নম্বৰটো বুজি পাইছা এতিয়া আমাক 11 নম্বৰ দিছে যে যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব গতি তিনিটা মুদ্ৰা একেলগে টছ কৰিলে হেড 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 আহিব এবাৰ কি আহিব হেড হেড আনটো টেল আহিলে ঠিক আছে এনেকৈ যদি আহে গতিকে এনেকৈ আমি বহুত কৰিব লাগে যেহেতু আমাৰ এমসিকিউ শৰ্টকাট ট্ৰিক আছে তিনিটা মুদ্ৰা আছে গতিকে এটা দুটাকে উঠে গতিকে তিনিবাৰ কৰিছে গতিকে কিউব কৰি দিম গতিকে 3 কিউব 2 এর কিউব কিমান হৈ যায় 2 পূৰণ 2 পূৰণ 2 গতিকে 2 2 গুণ 4 4 2 গুণ 8 8 হৈ যাব গতিকে आंसर আছে অপচন ডি 8 ঠিক আছে 11 आंसर হ'ব 8 এতিয়া নেক্সট 12 নম্বৰ প্ৰশ্ন দিছে একেবাৰে সহজ কৈছে যে কিউব অফ 8 গতিকে কিউব অফ 8 মানে আমি 2 ক 3 বাৰ পূৰণ কৰিলে 8 পাওঁ অৰ্থাৎ 2 ইয়াক 3 ক আমি 3 বাৰ পূৰণ কৰিলে 27 পাওঁ গতিকে 3 আকৌ 64 ক আমি 4 দি 4 ক 3 বাৰ পূৰণ কৰিলে আমি 64 পাওঁ গতিকে 4 পূৰণ 4 পূৰণ 4 কৰিলে 64 পাওঁ গতিকে কিউব আছে গতিকে আমি 3টা থাকিলে এটা বাহিৰত লিখিম যোগ কৰিলে 3 2 আৰু 3 5 5 আৰু 4 9 গতিকে 9 হৈ যাব आंसरটো কত আছে অপচন ডি ইজ দা কারেক্ট आंसर বুজি পাইছা এটো গল 12 নম্বৰ 13 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা সুধিছে গতিকে কোনটো গতিকে এইটোক আমি কেনেকৈ লিখিব পাৰো √2 আছে গতিকে এইটোক আমি 2 কিউব লিখিব পাৰো ঠিক আছে গতিকে বা 2 স্কয়ার ইনটু 2 লিখিব পাৰো 2 স্কয়ার মানে 4 4 2 8 গতিকে ৰুটৰ ভিতৰত √2 থাকিলে ইয়াত গতিকে ৰুটৰ ভিতৰত দুটা 2 আছে গতিকে এটা বাহিৰত লিখিলো ইনটু √2 এটা থাকিলে √2 কৰাৰ 2 থাকিলে গতিকে এটো পৰিমেয় নহয় অপৰিমেয় নহয় এটো পৰিমেয় হে গতিকে অপৰিমেয় হৈ যাব অপচন বি হৈ যাব বাকি এইবিলাক কৰি চাবা এইবিলাক পৰিমেয় ওলাব কেনেকৈ ওলাব তোমালোকে চাবা 20 আছে গতিকে 20ক উৎপাদক ওলা 5 2 গুণ 5 4 গুণ 20 আকৌ 2 2 গুণ 4 গতিকে এটো আমি কি লিখিব পাৰো √5 গতিকে 2 দুটা আছে দুটা এটা বাহিৰত লিখিলো আৰু 5 এটা অকলশৰীয়া থাকিলে কটাকটি গল 2 পালো 1/2 এটা পৰিমেয় সংখ্যা এটো কৰিবা 63 ভাগ উৎপাদক বিশ্লেষণ ওলাব 3 দি 3 2 গুণ 6 3 1 গুণ 3 আকৌ 3 7 গুণ 21 গতিকে 3 দুটা আছে আমি 3 এটা বাহিৰত লিখিম 7 নাই 7 ৰ ৰুটৰ ভিতৰত থাকিলে √7 আছে √7 কটাকল 3 থাকিলে ঠিক আছে গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰটো 13 হৈ যাব অপচন বি বহুত সময় গৈ আছে দে 13 নম্বৰ প্ৰশ্ন 15 মিনিট হৈ গল ভিডিওটো এই কাৰণে মই आंसरটো তোমালোকক দেখাই দিম দে 14 নম্বৰ প্ৰশ্ন p of x = x³ + 4x² - 3x + 2 বহুপদক x + 1 ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব গতিকে x + 1 মানে x + 1 = 0 গতিকে x = -1 বুলি ধৰিব লাগিব গতিকে p of x ৰ ঠাইত আমি -1 বহালে এইটো বহালে যেটো आंसर আহিব এইটো গতিকে आंसर কৰি চাবা x ৰ ঠাইত -1 বহাই দিবা 8 পাবা आंसरটো ঠিক আছে গতিকে অপচন সি হৈ যাব 14 নম্বৰটো গতিকে অপচন সি বুজি পাইছা এইটো গল 14 নম্বৰটো 15 নম্বৰ প্ৰশ্ন এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদৰ শূন্যৰ সংখ্যা হ'ব কিমানটা শূন্য থাকিব গতিকে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে গতিকে x অক্ষক যদি দুটা বিন্দুত কাটে y অক্ষক যদি এনেকৈ কাটিব গতিকে x অক্ষক দুটা বিন্দুত কাটিলে y অক্ষক এটা বিন্দুত কাটিলে এতিয়া আমাক কৈছে যে তেনেহলে বহুপদৰ শূন্যৰ সংখ্যা হ'ব গতিকে যিমানটা বিন্দুত কাটে সিমানটা শূন্যৰ সংখ্যা হয় গতিকে তিনিটা বিন্দুত কাটিলে তিনিটা শূন্য হ'ব গতিকে কি আছে এট মোষ্ট 2 গতিকে খুব বেছি 2 গতিকে 2 তকৈ বেছি হ'ব লাগিব ঠিক আছে গতিকে 2 তকৈ বেছি হ'ব শূন্যৰ সংখ্যা গতিকে অপচন ডি হৈ যাব 15 নম্বৰটোৰ উত্তৰ বুজি পাইছা অপচন ডি এতিয়া 16 নম্বৰটো কৰিছা 16 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলক যুক্ত ৰৈখিক সমীকৰণ দুটা চলক যুক্ত ৰৈখিক সমীকৰণ মানে যাত স্কয়াৰ থাকিব হেতু হৈছে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ গতিকে ইয়াত স্কয়াৰ আছে ইয়াত স্কয়াৰ আছে ইয়াত স্কয়াৰ আছে ইয়াত স্কয়াৰ নাই গতিকে এইটো হৈ যাব आंसरটো ঠিক আছে গতিকে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ হ'ব এইটো ইয়াত এটা দুটা চলক আছে স্কয়াৰ থাকিলে তিনিটা চলক হৈ যাব তে এইটো হৈ যাব आंसरটো 16 এ ইয়াত x আৰু y দুটা চলক আছে 17 নম্বৰ প্ৰশ্ন হৈছে যে p কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে গতিকে এইটো কি মানৰ p কি মান হলে অদ্বিতীয় সমাধান থাকে গতিকে অদ্বিতীয় সমাধান কৰিলে কি হ'ব আমি এটা শৰ্ত জানো কি a1/a2 সমান নহব b1/b2 not equal to গতিকে a1 কিমান আছে a আছে 4 ইয়াত a2 আছে কিমান 2 not equal to b1 আছে কিমান p আৰু b2 আছে 2 2 কটা গল 4 equal to 4 not equal to p গতিকে p ৰ মান 4 হ'ব নোৱাৰে গতিকে কি আছে p ৰ 4 ৰ বাহিৰে সকলো মান গতিকে 4 হ'ব নোৱাৰে গতিকে 4 ৰ বাহিৰে সকলো মান হ'ব পাৰে গতিকে অপচন এ হৈ যাব শুদ্ধ গতিকে 17 এ হৈ যাব ঠিক আছে এতিয়া এটো 17 নম্বৰৰ কোশ্চেন গল এটো এতিয়া 18 নম্বৰ প্ৰশ্ন যে p ৰ কি মানৰ বাবে p - 2 অৰ্থাৎ p মানে এইটো x² + 3x + 5 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ p ৰ কি মান হলে নহব সো p - 2 মানে p ৰ মান আমি কিমান পাও p - 2 = 0 গতিকে p = 2
2 পাই যাম গতিকে p 2 হলে আমি নোৱাৰিম এইটো সমীকৰণ দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰিম গতিকে p ৰ মান 2 হলে গতিকে 2 ইয়াত আছে গতিকে 2 হলে কি হলে নহয় গতিকে দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে গতিকে 2 হলে নহব অপচন বি 18 বি হ'ব ঠিক আছে নেক্সট আমি 19 নম্বৰটো কৰিম 19 নম্বৰ প্ৰশ্ন হৈছে যে x² + ax² + bx + c 0 a not 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা d কোনটো মানৰ বাবে এটো সত্য গতিকে d মানে আমাক b² - 4ac যেটো আছে এটো গতিকে b² - 4ac এটো আমি d বুলি খুচাৱা হয় গতিকে d গতিকে এটো কি মানৰ বাবে মূলবোৰ বাস্তৱ আৰু অসমান হ'ব গতিকে এটো গ্ৰেটাৰ দেন 0 হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব গতিকে গ্ৰেটাৰ দেন d গ্ৰেটাৰ দেন 0 গতিকে অপচন বি 19 নম্বৰ অপচন বি 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 এটা 20 নম্বৰ প্ৰশ্ন দিছে যে 4 9 14 19 24 শ্ৰেণীৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব গতিকে কোনটো ধৰণে প্ৰকাশ কৰিলে শুদ্ধ হ'ব সো আমাক কৈছে 70তম গতিকে আমি সূত্ৰ কি জানো গতিকে a 70তম বুলি কৈছে গতিকে a প্লাস 70তম হলে আমি a আনি দিলো গতিকে এটা প্ৰথমটা আনিলো গতিকে আমাৰ এটা কম থাকিব গতিকে 69 থাকিব ঠিক আছে 69 d থাকিব গতিকে এতিয়া a কিমান a আছে 4 4 প্লাস 69 d কিমান ইয়াৰ মাজত অন্তৰ কিমান আছে 5 গতিকে 5 কৰিলে কিমান হয় পূৰণ 5 গতিকে 4 59 আৰু 5 কৰিলে কিমান হয় গতিকে এইটোৱে থাকিলে অন্তৰটো গতিকে এনেকৈ অপচন আছে 4 + 69 * 5 4 + 69 * 5 গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰটো ঠিক আছে বিছৰ বি এতিয়া 21 নম্বৰ প্ৰশ্ন 21 নম্বৰ প্ৰশ্ন কৈছে যে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম পদ 20 টাৰ যোগফল হৈছে -350 তেনে হলে তলৰ কোনটো সমান্তৰাল প্ৰগতিৰ শেষৰ পদ হ'ব গতিকে কোনটো শেষৰ পদ হ'ব আমাক কৈছে গতিকে 21 নম্বৰটোৰ কাৰণে মই উত্তৰটো লিখি নিদো বহুত দীঘল গতিকে এইটো আৰু প্ৰথম পদ কৈছে -20 গতিকে s20 লাগে গতিকে s20 মান দিছে আমাক -350 গতিকে sn ৰ মান সূত্ৰ হৈছে n/2 = a + an গতিকে আমি বহাই দিছো sn ৰ মান আমি এইখিনি আমি ইয়াত বহাই দিছো n ৰ মান হৈছে 20 a হৈছে -20 প্ৰথম পদ আৰু an হৈছে an আমাক ওলাব লাগে = 350 আমি লিখিব পাৰো কিয়নো আমাক যেহেতু -350 বুলি কৈছে গতিকে আমি এনেকৈ আমি সলিউশন কৰিলে আমাৰ কি হয় an = 15 পাই যায় -15 গতিকে c হৈ যায় आंसरটো ঠিক আছে গতিকে c হ'ব আমাৰ आंसरটো গতিকে কত গল c -15 হ'ব c টো ঠিক আছে এটো গল 21 নম্বৰটো এটা 22 নম্বৰ প্ৰশ্ন যে যদি ত্ৰিভুজ abc ৰ ab = 6 cm d সমান্তৰাল bc আকৌ এই 1/5 ac তেন্তে এডি দৈৰ্ঘ্য হ'ব গতিকে একেবাৰে সহজ প্ৰশ্ন আছিল এটো থেলছ উপপাদ্যৰ পৰা আহিছে এই অপচন বিলাক আছে এইটো গতিকে আমাক এইটো দি দিছে যে এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান তেতিয়া আমাক এডি দৈৰ্ঘ্য গতিকে এডি দৈৰ্ঘ্য কেনে কলাবা আমি থেলছৰ ফৰ্মুলা জানো কি ad/ab = ae/ac গতিকে এডিৰ মান দিয়া নাই ab ৰ মান 6 a ৰ মান হৈছে 1/5 ac আৰু ac ৰ মান এইটোৱে গতিকে ac কটা গল 1/5 থাকিলে এইটো পূৰণ হৈ গল 6/5 পাই গলে আমি आंसरটো গতিকে এইটো ভাগ কৰিলে কিমান পাও 1.2 cm অপচন সি এডিৰ মান পাও যে 1.6 সৰি 1.2 সি নম্বৰ 23 নম্বৰ প্ৰশ্ন 23 নম্বৰ প্ৰশ্নৰ কাৰণে আমাক কি দিছে যদি ab/qy এইটো আৰু এংগল q এংগল z তেনে হলে তলৰ কোনটো সত্য গতিকে আমাক শর্ত দিছে এংগল q এংগল z আমাক মানে সমান বুলি কৈছে গতিকে কোনটো শর্ত সমান হ'ব ত্ৰিভুজৰ কথা কৈছে গতিকে এংগল q z কত আছে একেলগে কাৰণ এই তিনিটা একেলগে সমান হৈ আছে ঠিক আছে গতিকে এইটো চাব নালাগে এনে কথা থাকিলে আমি এইটো চাও গতিকে aqz aqz গতিকে অপচন ডি হৈ যাব কিয়নো যেহেতু এই তিনিটা কোণ সমান গতিকে একেলগে থাকিব aqz টো একেলগে থাকিব গতিকে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ 23 নম্বৰটো বুজি পাইছা এতিয়া 24 নম্বৰ প্ৰশ্ন যে k ৰ কোনটো মানৰ বাবে 7 - 2 5,1 আৰু 3,k বিন্দুটো একেৰেখীয় হ'ব একেৰেখীয় হ'বলৈ হলে কি হ'ব সো গতিকে আমি উত্তৰটো তোমালোকে কেনেদৰে কৰিব মই উত্তৰটো লিখি দিছো আমাৰ সূত্ৰটো হৈছে এইটো x * y2 - y3 + x2 y3 - y1 + x3 y1 - y2 = 0 হ'ব লাগিব এতিয়া মানবিলাক বহাই দিয়া তোমালোকে মানবিলাক বহাই দিলে তোমালোকে পাবা কি x = 4 পাই যাব অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে গতিকে অপচন বি 4 পাই যাম বুজি পাইছা এইটো গল 24 নম্বৰটোৰ উত্তৰ এটা 25 নম্বৰ প্ৰশ্ন যে a কি মানৰ বাবে a 4 b 2,7 দুটাৰ বিন্দু দুটাৰ মাজত দূৰত্ব 5 একক হ'ব গতিকে দূৰত্বৰ আমি সূত্ৰ জানো দূৰত্বৰ সূত্ৰ বহাই দিলে আমাৰ आंसरটো আহি যাব মই বহাই দিছো দূৰত্বৰ সূত্ৰ চাও তোমালোকে দূৰত্বৰ সূত্ৰটো বহাই দিবা √x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার = আমাক 5 বুলি কৈছে তোমালোকে চাবা
মাজত দূৰত্ব 5 একক বুলি কৈছে সেইকাৰণে মই 5 দি দিছো মানবিলাক বহাই দিবা বহাই দিলে স্কয়াৰ পাই যাম 25 - 9 পাই যাম 16 পাই যাম গতিকে স্কয়াৰটো উঠাই দিম এইফালে প্লাস - 4 পাই যাম কিয়নো আমি বৰ্গটো উঠাই দিছি যে 16 এনেকৈ আমি বৰ্গটো কৰি দিলে প্লাস - 4 পাই যাম গতিকে এবাৰ আমি +4 লৈ কৰিছাম এবাৰ -4 লৈ কৰিছাম আমি যদি এবাৰ যদি 2a - 2 - a থাকে ইকুয়াল টু আমরা যদি আমি 4 লৈ লও তাহলে আমি -2 आंसर পাও আর যদি এবাৰ আমি -4 এবাৰ +4 ললে -2 পাও আর -4 ললে আমি পাই যাও 6 आंसर গতি অপশন সি হৈ যায় ঠিক আছে গতি প্লাস মাইনাস পাই যাও অপশন সি হৈ যায় 6 নহলে -2 25 এর आंसर অপশন সি 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব এটি কৰি চাব লাগিব একবাৰ সহজ জাস্ট কৰিবা মই आंसरটো তোমালোকক ডাইৰেক্ট দেখাই দিও কৰা আছে মোৰ মই কৈছো যে cot 25 cot 35 plus cot 45 plus cot 55 cot 65 এর মান কিমান হ'ব গতি কিমান হ'ব আমাক এনেকে দিয়া আছে গতিকে আমি এইটো বহাই দিম cot আমাক যেহেতু কৈছে 25 গতিকে 90 - 65 কৰিলে 25 পাই যাও আমি ঠিক আছে গতিকে আমি ইয়াৰ পৰা সূত্ৰ বহাই দিলো এইটো cot 90 - 6 থিটা আমি কি পাও tan থিটা পাই যাও অৰ্থাৎ 65 গতিকে এইবিলাক যেনেকৈ আছে আমি দুটা সলনি কৰিম বাকিবিলাক যেনেকৈ আছে তেনেকৈ ৰাখি দিম গতিকে cot 45 যেটো আছে cot 45 এর মান আমি 1 পাই যাম এইটো আৰু এইটো যেনেকৈ আছে তেনেকৈ আমি বহাই দিম তাৰপিছত tan থিটা অৰ্থাৎ tan 65 কিমান পাই যাম 1/cot থিটা tan থিটা 1/cot থিটা গতিকে ডট মানে পূৰণ হৈ আছে এইবিলাক গতিকে 1/a2 পাই যাম গতিকে cot 65 cot 55 কটা গল 1 থাকিলে গতিকে অপশন ডি হৈ যাব 1 হৈ যাব आंसरটো বুজি পাইছা 1 হৈ যাব आंसरটো এটা 27 নম্বৰ প্ৰশ্ন দিছে যে sec a plus tan a = 1/x তেন্তে x plus 1/x এর মান কিমান হ'ব গতিকে একবারে সহজ প্ৰশ্ন তোমালোকে চাইছা 1/x আছে গতিকে মই যদি x কৰি ৰেচিপ্ৰকাল কৰি দিও তেনহলে কি হ'ব x = 1/a আহিব উল্টা আহি যাব ঠিক আছে 1/a আহি যাব গতিকে 1/, এইটো আছে গতিকে 1/x গতি x = কি আহিব 1 আহিব ওপৰত তলত আহিব sec a উল্টা আহিব প্লাস tan a আহিব ঠিক আছে উল্টা আহি গল নেক্সট আমি এইটোৰ কাৰণে আমি চাম এতিয়া এইটোৰ কাৰণে তোমালোকে চোৱা আনসারটো কৰাই দিছো যে ৰেচিপ্ৰকাল উল্টা আহি যাব এইটো x = এইটো পাই যাম যদি x + 1/x এর মান লাগে গতিকে x এর মান আমি এইটো বহাই দিলো ইয়াত নেক্সট sec a plus tan a আমি বহাই দিলো 1/x এর মান আমাক sec a plus tan আমাক দিছে 1/x এর মান sec a plus tan আমাক দিছে গতিকে এইটো বহাই দিলো এইটো বহাই দিয়াৰ পিছত আমি এইটো কৰি চালো 1 plus এইটো পাই যাম ঠিক আছে গতিকে স্কয়ার কৰি দিম আমি স্কয়ার কৰি দিলে আমি এইটো পাই যাম নেক্সট আমি 1 plus tan স্কয়ার এইটো সূত্ৰত আমি পেলাই দিম দি আমি এইটো পাইম sec a tan a পাই যাম নেক্সট এইটোক আমি কৰিম 2 ইয়াত আছে আমি কমন লৈ লম গতিকে sec স্কয়ার আছে ইয়াত sec গতিকে 2 sec কমন লৈ ইয়াত থাকিলে sec আৰু ইয়াত থাকিলে tan a আৰু তলত কি থাকিব তলত থাকিব sec a plus tan a থাকিব গতিকে এইটো থাকিলে আমি ব্ৰেকেটত লৈ ললো লৈ আমি অপচন 2 sec a পাই যাম অপশন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে অপশন ডি 2 sec a অপশন বি এটা 28 নম্বৰ প্ৰশ্নটো কি হৈ যাব 28 নম্বৰটোৰ কাৰণে যে চিত্ৰত দিয়াৰ দৰে যদি এংগেল কিউ ও আর 100 ডিগ্ৰী তেনে হলে ও পি আর কিমান গতিকে কিউ ও আর এইটো হৈছে 100 ডিগ্ৰী ও পি আর এইটো কিমান সো আমি গোটেই চতুর্ভুজটো ধৰিলাম গতিকে এইটো 90 ডিগ্ৰী হৈছে এইটো 90 যোগ কৰিম 180 এইটো হৈছে 100 আৰু এইটো গোটেই ওলাম এইটো যেহেতু আধা কৰিব ভাগ কৰিব গতিকে এইটো আধা যিমান হ'ব এইটো হৈ যাব आंसरটো গতিকে কৰিলে কিমান পাম 40 পাই যাম গতিকে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ কেনেকৈ কৰিম তোমালোকে চোৱা এইটো চোৱা আমি যোগ কৰিছো এইটো 90 এইটো দুটা 90 আমি যোগ কৰিছো এইটোৰ মান আমি গোটেইটো আমি x ধৰিছো আৰু এইটোৰ মান 100 দিয়া আছে 100 দিলো ইকুয়াল টু 360 হ'ব কিয়নো চতুর্ভুজৰ এটা অংগ কোণৰ মান 360 ডিগ্ৰী এটা এইটো যোগ কৰিছো এই তিনিটা যোগ কৰিলে 280 পাই যাম গতিকে ইফালে প্লাস আছে ইফালে গলে মাইনাসত গল গতিকে মাইনাস কৰিলে কিমান পাম 80 ডিগ্ৰী পাম আমি গোটেইটো পালে গতিকে এইখিনি লাগে গতিকে আধা পাই যাম গতিকে 40 আর 80 আধা 40 গতিকে 40 নেক্সট 29 আছে 29 কৈছে যে আর ব্যাসার্ধ একটা বৃত্তর কেন্দ্র 30 ডিগ্রি কোণ যুক্ত বৃত্তকলার কালি হবে গতি বৃত্তকলার কালির সূত্র আমি কি জানো যে করাই দিও আর সময় নষ্ট নকৰো θ/360 * πr² গতিকে থিটার মান আছে 30 ডিগ্রি গতিকে 0 0 কটা যাব 3/36 থাকলে আবার কটাকটি কৰিলে 3 * 1 = 3 3 * 12 গতিকে 1/2 অর্থাৎ πr²/12 গতিকে কত আছে অপশন সি আছে πr² এইটো থাকা মানে πr² বুঝায় /12 গতিকে অপশন সি মই কোন পটাপট সলিউশন কৰি আছে তোমালোকে লাইক কৰি দিবা কিয়নো বহুত খিনি অংক আছে কৰিব লাগিব ঠিক আছে 90 নম্বৰ 30 নম্বৰ
যে এটা বিন্দু ওৰ পৰা এটা বিন্দু স্পৰ্শক ডালে দৈৰ্ঘ্য 24 ডিগ্ৰী গতিকে বৃত্ত কৈছে সব ওৰ পৰা এটা বিন্দুৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ গতিকে স্পৰ্শক ডালৰ দৈৰ্ঘ্য হৈছে 24 সেন্টিমিটাৰ এতিয়া কেন্দ্ৰৰ পৰা ও কিউৰ দূৰত্ব হৈছে 25 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব হৈছে 25 সেন্টিমিটাৰ এতিয়া আমাক বৃত্তটোৰ ব্যাসাৰ্ধ কিমান অৰ্থাৎ এইটোৰ কিমান হৈছে গতিকে এইটো 90 ডিগ্ৰী হৈছে গতিকে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিলে হৈ যাব ঠিক আছে দেখা যোৱা নাই নেকি পাইথাগোৰাছৰ সূত্ৰ গতিকে এইটো কৰিছো তোমালোকে চাও পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিছো 7 সেন্টিমিটাৰ আছে অপচন ডি ঠিক আছে অপচন ডি হ'ব 7 সেন্টিমিটাৰ এতিয়া 31 নম্বৰ প্ৰশ্ন 31 নম্বৰ প্ৰশ্ন চোৱা 31 নম্বৰ প্ৰশ্ন আছে যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালিৰ সাংখ্যিকভাৱে সমান গতিকে বৃত্তৰ পৰিসীমা কিমান 2 পাই r আৰু বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ গতিকে সমান বুলি কৈছে তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব পাই পাই কটা যাব r এটা কটা যাব ইয়াত এটা কটা যাব গতিকে r 2 হৈ যাব গতিকে 2 ইউনিট হ'ব গতিকে অপচন এ হৈ যাব ঠিক আছে 32 নম্বৰ প্ৰশ্ন তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে আনুভূমিকভাৱে সংযোগ কৰা হল সংযুক্ত আয়তীয় ঘনকটোৰ ঘনক এককত কিমান হ'ব গতিকে কে যুক্ত অৰ্থাৎ তিনিটা কে আমি আনুভূমিকভাৱে যদি লগ কৰাই দিওঁ তিনিটা কে আনুভূমিকভাৱে যদি লগ কৰাই দিওঁ ঘনক গতিকে ঘনক আনুভূমিকভাৱে দিলে ইয়াৰ উচ্চতা নাবাঢ়িব ইয়াৰ ব্ৰেডটো নাবাঢ়িব অকল লম্বাটো বাঢ়িব লংটো বাঢ়িব অৰ্থাৎ এল বাঢ়িব ঠিক আছে গতিকে আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ কি এল বি এইচ গতিকে এল টো বাঢ়িব অৰ্থাৎ তিনিটা কে কে আহিব গতিকে 3 কে হ'ব আৰু বি টো একে থাকিব গতিকে বি কে হ'ব ঘনকৰ একক সেমে থাকে আৰু উচ্চতাও কে থাকিব গতিকে কি হল তিনিটা কে আছে গতিকে কে কিউব হ'ব 3 কে কিউব কত আছে অপচন ডি হৈ যাব ঠিক আছে এতিয়া 33 নম্বৰ প্ৰশ্ন আছে যে সমান ব্যাসাৰ্ধৰ এটা বেলুন গতিকে এটা বেলুন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠ কালিৰ সাংখ্যিকভাৱে সমান গতিকে সমান বুলি কৈছে গতিকে কালি গতিকে আমি কি জানো যদি বেলুন হয় বেলুনৰ কালি কি হৈছে 2 পাই r1 is উচ্চতা আৰু শংকু কৈছে শংকু কি হয় পাই rl এতিয়া কৈছে যে বেলুনটোৰ উচ্চতা 2 সেন্টিমিটাৰ অৰ্থাৎ বেলুনৰ উচ্চতা 2 সেন্টিমিটাৰ এই উচ্চতা 2 সেন্টিমিটাৰ বুলি কৈছে তেনে শংকুটোৰ হেলনীয়া উচ্চতা কিমান গতিকে শংকুৰ উচ্চতা কিমান হেতু আমাক খুদিছে সো আমাক এই ওয়ান ইয়াৰ পৰা আমাক এই যেটো আছে এই হেলনীয়া উচ্চতা কৈছে গতিকে হেলনীয়া উচ্চতা শংকুৰ কাৰণে l2 হৈ যায় গতিকে l ৰ মানটো ওলাব পাৰিলে হৈ যাব গতিকে ইয়াতো গতিকে ব্যাসাৰ্ধ ইয়াৰ কাৰণে সমান হৈ যাব কিয়নো এই দুটা সমান বুলি কৈছে আংশিকভাৱে গতিকে r1 হৈ যাব r1 কটা গল পাই কটা গল 2 h1 is কিমান উচ্চতা দিয়া আছে 2 গতিকে পূৰণ 2 l 2 দ্বিগুণ 4 l অৰ্থাৎ হেলনীয়া উচ্চতা হ'ব 4 কত আছে অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এতিয়া 34 নম্বৰ প্ৰশ্ন কৈছে যে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মাধ্যমা ক্ৰমে গতিকে মাধ্য আৰু মাধ্যমা কৈছে প্ৰথম পাঁচটা মৌলিক সংখ্যা কি আছে 2 3 5 7 9 10 11 1 2 3 4 5 ইয়াৰ মাধ্য গতিকে মাধ্য কি হয় মাধ্য আমি কি জানো যে সবকেইটা যোগ কৰিম গতিকে 2 3 5 5 5 10 10 17 17 1 18 28 পাঁচটা আছে 5 যদি ভাগ কৰিলে কিমান হৈ যায় 5 5 গুণ 25 3 থাকে 5 গুণ 30 অর্থাৎ 5.6 পাই যাও যদি 5.6 পাই যাও আমি মাধ্য গতি মাধ্য প্রথমত হৈছে মাধ্য 5.6 এটাতে আছে গতি এইটো হৈ যাব এটা মধ্যমা ওলাই যাব 5 এ ওলাব ঠিক আছে 35 নম্বৰ প্ৰশ্ন যে দুটা বিশুদ্ধ লুডু গুটি একেলগে বিশুদ্ধ মানে যি আমি 1 to 6 থাকে হেতু একেলগে মাৰি পঠিয়ালে দুটাতে একে সংখ্যা নপোৱাৰ সম্ভাৱিতা কিমান গতিকে একে সংখ্যা নপোৱাৰ সম্ভাৱিতা কৈছে গতিকে আমি দুটা দিও এবাৰ আমি 1 1 পাব পাৰিম 2 2 3 3 4 5 এনেকৈ পাব পাৰিম কিন্তু আমি জানো যে সম্ভাৱিতা এটা 0 ৰ পৰা 1 ৰ ভিতৰত থাকে গতিকে 1 বুলি আমি ধৰো গতিকে সম্ভাৱিতা এটা পালে 1 বুলি ভাবো সো গতিকে 1 আমাক কৈছে নপোৱাৰ সম্ভাৱিতা গতিকে নপোৱা মানে মাইনাস হ'ব যিমানখিনি সো গতিকে আমি এবাৰ যদি কৰো 6টা পেটি থাকে গতিকে 36 টা হ'ব গতিকে এনেকৈ থাকিব গতিকে টোটাল 6 বাৰ আমি পাম 36 বাৰ কৰাত সো গতিকে এটো বিয়োগ হৈ যাব 36 টো গতিকে লসাগু কিমান হৈ যাব 36 থাকিলে -6 গতিকে ওপৰ থাকিলে 30 তাৰ থাকিলে 36 গতিকে 6 6 গুণ 36 5 6 গুণ 30 গতিকে 5/6 কত আছে অপচন সি 35 ৰ সি হৈ যাব উত্তৰটো এতিয়া 36 নম্বৰ প্ৰশ্ন 37 নম্বৰ কৈছে যে ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্স ৰ মাজত থকা সম্ভাৱিতা কিমান গতিকে আমি যদি পঢ়িছা কি হয় আই জে কে এল এম এন ও পি কিউ আৰ এস টি ইউ ভি ডব্লিউ এক্স লৈকে গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আছে
টোটাল বর্ণমালা কিমান আছে 26 26টা আছে গতিকে আমি এইটো জে আই জে কে এল এম এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এক্স 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আছে গতিকে ইয়াৰ মাজত কৈছে গতিকে এইটো আৰু এইটো বাদ দিব লাগিব গতিকে 14টা আছে গতিকে ইয়াৰ মাজত পোৱা সম্ভাৱিতা এইটো হ'ব 14/26 কটাকটি কৰা 2 7 গুণ 14 2 13 26 7/13 কত আছে 7/13 অপশন বি ঠিক আছে 36 এর অপশন বি সরি বি কইছে সি অপশন সি ঠিক আছে অপশন সি এটা 37 নম্বর প্রশ্ন আছে যদি পি প্রপোর্শনাল টু কিউ পি এর মান 6 আর কিউ এর মান যদি 30 হয় তাহলে পি এর মান যদি পি এর মান 6 হয় তাহলে কিউ এর মান 30 হয় এটা কইছে যে পি এর মান যদি 2 হয় তাহলে কিউ এর মান কিমান গতিকে আমি শর্টকাট রুল জানো কি p1/p2 q1/q2 প্রথমত কইছে p 6 হলে q হয় কিমান 30 আনবার কি সরি p1/p2 q1 ঠিক আছে এবার কইছে কি p1/p2 কি হয় ঠিক আছে এবার এইটো আমি 6 পালে এইটো আমি পাও না না p1 হইছে 6 p2 হইছে 2 আমি p1 প্রথমবার পাও 30 আর দ্বিতীয়বার আমি নোয়ারো এটা আমাকে ওলাব লাগে এটা 2 আছে এটা 30 আছে গতিকে 2 3 গুণ 6 2 1 গুণ 2 গতিকে 3 পালো 3 30/q এটা q * 3 গতিকে 3q = 30 পাই গলো অর্থাৎ q2 এইটো গতিকে q2 = 30 3 গল ভাগ 3 10 গুণ 30 10 পাই যাও অপশন সি ইজ দ্য কারেক্ট आंसर 37 নম্বরের প্রশ্ন এটা 38 নম্বর প্রশ্ন কইছে যে তলৰ কোণটো পূর্ণ ঘন নহয় পূর্ণ ঘন গতিকে পূর্ণ ঘন হবলৈ হলে কি হ'ব গতিকে আমি দেখা পাইছো 347 এটা 7 এর ঘনমূল সরি 7 এর নহয় এটো 5 এর ঘনমূল থাকে 5 এর নহলে 7 এর যেটো নহক এটো এটা ঘনমূল ঠিক আছে 347 7 এর থাকে এটো 38 অপশন সি হয়ে যাব এটা 39 নম্বর প্রশ্ন তলৰ কোণটোৰ সংখ্যা অযুগ্ম সংখ্যাৰ হলে কি অযুগ্ম সংখ্যাৰ বর্গ সদায় অযুগ্ম গতিকে অযুগ্ম কত আছে অযুগ্ম সংখ্যাৰ বর্গ 169 গতিকে 13 স্কয়ার এইটো ঠিক আছে 169 13 স্কয়ার তো এইটো অযুগ্ম গতিকে বি হৈ যাব 39 এটা 40 কৈছে যে তলৰ কোণ কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে গতিকে পৰিসমাপ্ত হ'ব লাগিব যেটো ভাগ কৰিলে সো আমি জানো পৰিসমাপ্ত হ'লে হলে হৰটো ডিনোমিনেটৰ টু 2 to the power n into 5 to the power n মানে 2 নহলে 5 এর পাওয়ার থাকিব বা 5 না থাকলে হল অকল 2 থাকলে হল কিন্তু বেলেগ সংখ্যা থাকলে নহব সো ইয়াত আমি দেখা পাইছে 8 আছে আমি 2 কিউব কৰি লিখিব পাৰো 2 কিউব আৰু 50 গতিকে একে ধৰণে ইয়াক আমি 5 এর কিউব লিখিব পাৰো ইয়াক দিয়া আছে 2 কিউব 5 কিউব গতিকে 2 5 কিউব দিয়া আছে কিন্তু এইটো নাই বেলেগ সংখ্যা থাকলে নহব গতিকে 4 নম্বৰটো নহব গতিকে 1 2 3 টো হ'ব গতিকে অপচন এ হ'ব 1 2 3 4 নম্বৰটো নহব পৰিসমাপ্ত নহব এইটো ঠিক আছে গতিকে 40 এর অপশন এই হৈ যাব 41 নম্বৰ প্ৰশ্ন দিছে এটো এটা কনসেপচুয়ালাইজ প্ৰশ্ন যে যি কোনো মৌলিক সংখ্যা p আৰু q এর বাবে p স্কয়ার আৰু q স্কয়ার হল গতিকে মৌলিক সংখ্যা ধৰিল 3 আৰু 5 মৌলিক সংখ্যা এতে স্কয়ার কৰা এটো স্কয়ার কৰিলে আমি 9 পাই যাও এটো স্কয়ার কৰিলে আমি 25 পাই যাও এতে স্কয়ার কৰিলে আমি 9 আৰু 25 টো কি হয় মৌলিক সংখ্যা জানো যে 1 আৰু নিজৰ বাহিৰে বেলেগ উৎপাদক না থাকে কিন্তু 9 টো কি আছে 3 3 কৰিলে 9 পাও এটো 5 * 5 কৰিলে 9 পাও গতিকে নিজৰ বাহিৰে আৰু একৰ বাহিৰে বেলেগ পালো গতিকে অৰ্থাৎ এটো এটা যৌগিক সংখ্যা পাই গলো লগতে সহমৌলিক কো প্রাইম হয় কিয়নো কারণ তোমালোকে জানা ইয়ার যেটো HCF তো একৰ বাহিৰে বেলেগ নাই ঠিক আছে গতিকে গসাগুটো বেলেগ না থাকিলে এটো সহমৌলিক হয় গতিকে y আৰু z দুটা শুদ্ধ মৌলিক সংখ্যা নহয় 9 টো মৌলিক সংখ্যা নহয় গতিকে y আৰু z শুদ্ধ কত আছে y আৰু z ট্ৰু গতিকে এটো হ'ব অপশন এ y আৰু z সত্য অপশন এ 41 এর অপশন এ হৈ যাব ঠিক আছে এটা 42 নম্বৰ প্ৰশ্ন যে এটা দ্বিঘাত বহুপদ p of x x² bx + c শূন্য এটা আলফা বিটা যদি আলফা বিটা 7 আৰু আলফা স্কয়ার বিটা স্কয়ার 29 হয় তেন্তে b আৰু c এর মান কিমান অপশন আছে এইবিলাক গতিকে সলিউশনটো মই পাই দিও অকমান লং হিকানে দেখাই দিও আলফা বিটা আমি জানো -b/a গতিকে 7 দিয়া আছে গতিকে a * 7 গতিকে a এর মান আমি 1 পাই যাম তাতে তোমালোকে চাবা a এর মান আছে 1 b এর মান আছে b c এর মান কিমান আছে c আছে গতিকে আমি 1 পাই যাও গতিকে 1 বহাই দিলে আমি 7 পাই যাও b এর মান -7 পাই যাও b এর মান আৰু c এর মান পাই যাও 10 এটো কৰিবা যে এটো স্কয়ার কৰিলে 29 গতিকে স্কয়ার ভাঙা দিলে এটো আহি যাব এটো আহিলে আমি 10 পাই যাও গতিকে -7 আৰু 10 অপশন বি হৈ যায় आंसरটো অপশন বি -7 10 এটো হল 42 নম্বৰ প্ৰশ্নৰ সমাধান এতে 43 নম্বৰ প্ৰশ্ন দিছে যে যদি এটা বহুপদ এটো দিছে d মান 0 হয় গতিকে x এর মান 0 বহাই দিলে সব বিলাক 0 হৈ যাব গতিকে d = আমি কিমান পাই যাম d = আমি পাই যাম 10 পাই যাম x 0 এর বাবে 10 হয় আৰু
1 ধৰিলে কিমান হয় 15 হৈ যায় গতিকে 1 ধৰিলে কিমান হৈ যায় 15 হৈ যায় গতিকে 1 ধৰা এইটো 1 হ'ব ax 1 হ'ব ইয়াত 1 হ'ব ইয়াত 1 হ'ব গতিকে d ৰ মান তেতিয়া আমি কিমান পাই যাম গতিকে d ৰ মান আমি তেতিয়া পাই যাম তেতিয়া আমাক কৈছে d ৰ মান আমি 15 পাই যাম 15 আমি দি দিম গতিকে d ৰ মান কিবা এটা পাম কৰিলে আমি abc তাতে ওলাই যাব গতিকে abc ৰ মান তাৰ পৰা আমি ওলাব পাৰিম সো সলিউশন তুমি ইয়াত কৰাই দিছো তোমালোকে চাবা 41 নম্বৰতে আমি কথা না যে শূন্য বহাই প্ৰথমে আমি d ৰ মান শূন্য পাই যাম তাৰ পিছত আমি abcd আৰু d ৰ মান 10 পাই যাম আমি প্ৰথমত গতিকে d ৰ মান আমি abcd যোগ কৰিলে আমি 10 বহাই দিলো গতিকে abc আমাৰ মান ওলাব লাগে গতিকে abc ইফালে ৰাখি দিলে এইটো ইফালে গলে আমি 15 - 10 কৰিলে 5 পাই যাম আমি a + b + c + d আমি কৰিলো আমি কি কৰিলো ইয়াত আমাক যেহেতু 15 বুলি কৈছে যে 1 বহালে গতিকে সমীকৰণত 1 বহাই দিবা 1 বহাই দিলে এইটো অকল এই থাকিব b আর c আর d = 15 পাই যাম 15 বুলি কৈছে ঠিক আছে এই কাৰণে আমি 5 পাই যাম এতিয়া নেক্সট 44 নম্বৰ প্ৰশ্ন কৰিম 44 নম্বৰ প্ৰশ্ন দিছে যে এইটো এটা সমীকৰণ দিছে লেখ দুডাল x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু হৈছে গতি ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ কাৰণে যদি এনেকৈ কৰে আমি প্ৰথমত y0 y দুটাকে 0 কৰি ধৰি কৰিবা এটা আমি x ৰ মান 2 পাও এটা x ৰ মান আমি -3 পাই যাও ঠিক আছে আনটো কৰিব নালাগে যত আমি 2 আৰু x ৰ মান -3 আছে তাৰ পৰা আমি উঠাই দিম গতি ইয়াত x ৰ মান -3 আছে ইয়াত আছে 2 গতিকে এইটো হ'ব এনসারটো ঠিক আছে এইটো কৰি চাবা x ৰ মান এবাৰ তোমাৰ y ৰ মান তোমালোকে এবাৰ 4 কৰি যাবা তোমালোকে এইটোৰ বিন্দু পাই যাবা ঠিক আছে x ৰ মান 4 ধৰিলে y ৰ মান 4 ধৰিলে x ৰ মান 3 পাবা ঠিক আছে এইটো হৈছে আমাৰ সলিউশনটো 44 নম্বৰ এটা 45 নম্বৰ প্ৰশ্ন এটো দিছে কৈছে যে যদি x = 2 y 3 আৰু px + 2y - 10p = 0 ৰেখা দুটা এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান গতি একবাৰ সহজ x ৰ ঠাইত আমি মানবিলাক বহাই দিম বহাই দিলে আমাৰ ওলাই যাব আনসারটো আহিব অপচন ডি 3/4 আহিব ঠিক আছে গতি কেনেকৈ কৰিছে তোমালোকে চাও ইয়াত জাস্ট আমি মানবিলাক বহাই দিছো 2p ঠিক আছে ইয়াত আমাৰ x ৰ মান আছে 2 গতিকে 2p হৈ গল y ৰ মান আছে কিমান 3 গতিকে 3 2 * 3 6 হৈ যায় 2 * 3 6 হৈ যায় আৰু 10p থাকিলে ইয়াত = 0 গতিকে 10p ৰ পৰা 2p গলে 8p থাকিলে এইটো +6 ইফালে গলে -6 গতিকে কটাকটি কৰিলে 3/4 পাই যাও ঠিক আছে 45 ৰ উত্তৰ এতিয়া লং কোশ্চেন চাম গতি 45 টা এমসিকিউ আমি লগভগ শেষ কৰিলো ডি হৈ গল 45 ৰ উত্তৰটো এতিয়া আমি নেক্সট লং কোশ্চেনৰ উত্তৰ কৰিম লং কোশ্চেন দিছে আমাক ইয়াত ঠিক আছে 46 নম্বৰ প্ৰশ্ন যে উৎপাদকত প্ৰকাশ কৰা সো গতি আমি উত্তৰ কৰো গতিকে এইটো কাৰণে উত্তৰ কৰিব আনদৰে x + xy + x + y + 1 দিছে গতি এইটো কৰিলে আমি ইয়াত কি কমন আহে x কমন আহে x লৈছো গতি y + 1 থাকিলে ইয়াত y + 1 আছে গতি আমি 1 কমন ললো গতি উৎপাদক কেইটা কি পালো y + 1 আৰু এটা পালো x + 1 = 0 হ'ব গতিকে হয় y + 1 = 0 হ'ব নহলে x + 1 = 0 হ'ব ঠিক আছে গতিকে y = আমি -1 পালো গতিকে আৰু x = -1 পালো বুজি পাইছা গতিকে ফ্যাক্টৰছ আর মানে উৎপাদক বৰ হ'ব অসমীয়াত হ'ব যে উৎপাদক বৰ হ'ব y + 1 আৰু x + 1 বুজি পাইছা এটো গল 46 এতিয়া 47 নম্বৰটো চাম এতিয়া 47 নম্বৰ প্ৰশ্ন দিছে যে দেখুৱা যে প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যায় 2q + 1 আৰ্হিৰ যত q কোনোবা অখণ্ড সংখ্যা গতিকে আমাক দেখাব কৈছে এটো প্ৰমাণ কৰিব কৈছে আমাক 2 নম্বৰৰ কাৰণে 2 নম্বৰ আছে ঠিক আছে গতিকে তোমালোকে সলিউশন কৰিবা যে সলিউশন এটো যে ধৰা হল a কোনোবা অখণ্ড সংখ্যা অতএব ডাইরেক্ট ইয়াত লিখিব পৰা অতএব a = আমি 2q দিছে গলে 2 * q + r হ'ব গতিকে r ৰ মান কি হ'ব 0 সমান হ'ব নহলে 2 তকৈ সৰু হ'ব যেহেতু b ৰ মান আমি 2 ঠিক আছে 2 দিয়া আছে আমাক ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে আমি যদি r ৰ মান এতিয়া 0 বুলি ধৰি লও এবাৰ 0 হ'ব আৰু 1 হ'ব যিকোনো এটা হ'ব গতিকে এবাৰ 0 বুলি ধৰি ললে কি হয় r ৰ মান যদি 0 হৈ যায় গতিকে লিখিম যেহেতু এই ধনাত্মক যুগ্ম অখণ্ড সংখ্যা গতিকে ইয়াক 2 এৰে ভাগ যাব অতএব r = 0 ধৰিলে r ৰ মান 0 হৈ যায় গতিকে a = 2q পাই যাও গতিকে লিখিম অতএব a = 2q যেতিয়া a ধনাত্মক যুগ্ম সংখ্যা গতিকে প্ৰমাণ কৰিলো আকৌ লিখিম যে b = 2 যে a = 2q + r গতিকে r ৰ মান 0 আৰু 2 ৰ ভিতৰত থাকিব লাগিব বা 2 তকৈ সৰু থাকিব লাগিব এতিয়া a = 2q + r গতিকে r ৰ মান আমি এবাৰ 0 লৈছে এবাৰ আমি 1 লম গতিকে লিখিম যে হিয়াৰ ইয়াত অসমীয়াত লিখি দিও যে ইয়াত r ≠ 0 কাৰণ আমি এবাৰ 0 লৈছে এবাৰ যে যেহেতু ধনাত্মক
যে এইটো কি হয় ধনাত্মক যুগ্ম নহয় ঠিক আছে গতিকে আমি 1 লব লাগিব গতিকে যুগ্ম নহয় অযুগ্ম হ'ব গতিকে r not equal to 0 হয় কাৰণে গতিকে অতএব r is equal to 1 গতিকে a is equal to 2q plus 1 লিখিম গতিকে r ৰ মান আমি 1 লৈছো আৰু ঠাইত আমি 1 বহাই দিলো এতিয়া লিখিম যে গতিকে এইটো আমাক কৈছে 2q plus 1 আমি পাই যাও অযুগ্ম ললে গতিকে এইটো পাই গলো এতিয়া আমি লিখিম অতএব a is equal to 2q plus 1 যেতিয়া a ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা বাস এইটো আমাৰ প্ৰমাণ হৈ গল 47 নম্বৰৰ এতিয়া 48 নম্বৰ প্ৰশ্ন দিছে যে প্ৰমাণ কৰা যে এইটো দিছে sec theta minus 10 whole square plus is equal to 1 minus sin theta by 1 plus sin theta গতিকে এইটো প্ৰমাণ কৰিব লাগে 2 নম্বৰৰ কাৰণে এই প্ৰমাণটো কৰি মই কৰি দিছো দেখাই দিও মই ৰাইট হ্যান্ড সাইড লৈছো তোমালোকে লেফট হ্যান্ড সাইড লৈ কৰিব পাৰা ৰাইট হ্যান্ড দুটাই কৰিব পাৰা তোমালোকে হয়তো লেফট হ্যান্ড সাইড দি কৰিছা মই ৰাইট হ্যান্ড সাইড দি কেনেকৈ হয় এইটো কৰিছো তোমালোকে দেখা গতিকে ৰাইট হ্যান্ড সাইড লৈ লবা এইটো এনেকৈ লৈ আমি কি কৰিম প্ৰথমত যি 1 minus sin square এইটো আমি দি ভাগ কৰি দিম ভাগ কৰি দিলে এইটো হোল স্কয়াৰ পাই যাম ঠিক আছে তো এইটো হল এইটো আমি লিখি দিম যেহেতু 1 minus sin square theta is equal to cos square theta আমি পাও সো গতিকে এইটো হল হোল স্কয়াৰ হল গতিকে 1 plus sin theta into 1 minus cos theta হলে কি হয় এইটো স্কয়াৰ ফৰ্মুলা আহি যায় গতিকে 1 minus sin square theta গতিকে 1 minus sin square theta মানে cos square theta গতিকে ইয়াত আমি cos square theta বহাই দিলো এতিয়া আমি বৰ্গ ইয়াত বৰ্গ আছে আমি দুটাতে বৰ্গ কৰি দিলো গতিকে 1 minus sin theta গতিকে এইটো লসাগু টাইপৰ হৈ গল আমি ভাগ কৰি দিলো cos theta টো কমন লৈ ললো গতিকে তলত মাইনাস দিলো 1 by cos theta is equal to sec theta minus sin square by cos square is equal sin theta by cos theta is equal to tan theta গতিকে স্কয়ার আছে স্কয়ার দিলো এইটি আমাক রাইট হ্যান্ড সাইডত প্রুফ কৰিব দিছে প্রুফ কৰিলো বুজি পাইছা 48 গল এতিয়া 49 কত গল 49 কত গল বিচাৰি পোৱা নাই 49 টো ইয়াত আছে সাগে 49 নম্বৰ আছে এইটো প্ৰশ্ন বাপৰে বহুত দীঘল হৈ গল ভিডিওটো 44 মিনিটছ কৈ বেছি হৈ গল ঠিক আছে সাগে আপলোড কৰাৰ অসুবিধা হৈ যাব আমি নেক্সট ভিডিওত পাৰ্ট 2 আমি কৰিম তোমালোকে স্ক্ৰিনত উঠিব নহলে ডেসক্ৰিপচনত দিয়া আছে পাৰ্ট 2 টো যত তোমালোকে 49 ৰ পৰা 61 টা প্ৰশ্ন আছে 49 ৰ পৰা 61 লৈকে চাব পাৰিবা ঠিক আছে পাৰ্ট 2 টো তোমালোকে ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনত উঠিব সো আজিলৈকে আহো ভিডিওটো লাইক কৰিবা দে বহুত জলবাজিত কৰিলো নাজানো বুজি পাইছা নাই কমেন্ট বক্সত জনাবাচোন যে বুজি পাইছা নাই আৰু কেনেকৈ হৈছে পৰীক্ষা হেতু কমেন্ট বক্সত জনাবা ঠিক আছে আৰু কোনটো বুজি পোৱা নাই হেতু কবা মই আৰু ভালকে বুজাই দিম নেক্সট ভিডিওত সো আজিলৈকে আহো বাই বাই।